হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ৰেচিপি এটা, অমিতা আৰু তিতা ফুল দি বনোৱা খাৰ। এয়া অলপ কাটি লৈছোঁ অমিতা। ইয়াত আছে সৰিয়হ আৰু খুন্দু চাউল। অলপ আগত তিয়াইছোঁ, আপোনালোকে বনোৱা আধা ঘণ্টা 20 মিনিটৰ আগতো তিয়াব পাৰে। ইয়াত আছে তিতা ফুল। তিতা ফুলখিনি আমি শুকুৱাই থোৱা আছিলে বাবে ভাজি লৈ গুড়ি কৰি ল'লোঁ। আপোনালোকে কেঁচাকৈও দিব পাৰে। গেছটো অন কৰি কুকাৰটো বহাই কুকাৰটো গৰম হোৱাৰ পিছত তাত অলপ তেল দিলোঁ, নহৰু অলপ দি নহৰুখিনি ৰঙচুৱা হ'লৈ ভাজি লৈ ধুই থোৱা অমিতাখিনি দি দিলোঁ। গুড়ি কৰি থোৱা তিতা ফুলৰ গুড়িখিনিও দিলোঁ। তাৰপিছত চ'দা অলপ, নিমখ সোৱাদ অনুযায়ী, আপোনালোকে চ'দা নিদি কলখাৰনিও দিব পাৰে। তাৰপিছত ভালদৰে লৰাই লৈ কুকাৰটো ঢাকি গেছত ল' ফ্লেমত অলপ দেৰি কাৰণে থৈ দিলোঁ। তিয়াই থোৱা সৰিয়হ আৰু চাউলখিনি অলপ পিচি পেষ্ট বনাই ল'লোঁ। ইয়াত অলপ নহৰু আৰু আদাও দি দিছোঁ। মজোৱা অলপ দেৰিৰ পিছত তাত অলপ পানী দি ভালদৰে লৰাই ঢাকনখন লগাই 3-4টা চিটি মৰালৈ ৰাখি দিলোঁ। 3-4টা চিটি মৰাৰ পিছত এয়া অমিতা পূৰাই সিজি গ'ল। এতিয়া ভালদৰে ঘুটনি মাৰি অমিতাখিনি ভাঙি লৈছোঁ। অমিতা ভঙা হৈ গ'ল। এতিয়া চাউল আৰু সৰিয়হৰ পেষ্টটো যে বনাই থৈছিলোঁ ইয়াত দি দিলোঁ। দি ভালদৰে লৰাই থাকিব, নহ'লে তলত লাগি যায়। সেইকাৰণে ভালদৰে লৰাই ল'ব লাগে। এয়া আমাৰ ৰেডি। এতিয়া বৌয়ে টেষ্ট কৰি ক'ব আৰু কেনেকুৱা হৈছে তিতা ফুলৰ খাৰ। গোন্ধটো কিন্তু মজা ওলাইছে। মজা লাগিছে, খালি অলপ তিতা হৈছে আৰু মজা লাগিছে।